হেল্ল' এভৰিৱান, আই এম কমল কেকে। মই মোৰ ইউটিউব চেনেল HDL কেকে আমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাই। কি ধুনীয়াকৈ ইয়াতে দোলনা খেলি আছে। ই যথেষ্ট গৰম আৰু ইমান গৰমৰ মাজতো নিয়াৰিকৈ ধুনীয়াকৈ আমাৰ শ্বুটিং চলি যাই আছে। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগে? অনুভৱটো বিৰাট ভাল, কাৰণ গৰম যথেষ্ট গৰম, কিন্তু আমি যিটো অঞ্চলত কৰি আছোঁ চবেই দেখিছে চাগে পৰিৱেশটো বিৰাট ধুনীয়া। সন্মুখত এটা বিৰাট ধুনীয়া এখন বিল আৰু লগতে গছৰ ছাঁ। গুৱাহাটীতকৈ মানে যথেষ্ট বতৰ বিৰাট, মানে গৰম যদিও মানে সিমান গৰম লগা নাই, হয় গৰম অনুভৱ হোৱা নাই, ফিলটো হোৱা নাই আৰু ইমান ধুনীয়া জোৰোণা আছে। ভাল লাগিছে না? জোৰোণা জ্বলি আছোঁ। এইবিলাক পৰিৱেশ আজিকালি ক'ত ন নাপায়ে, চহৰ কংক্ৰিটৰ মানে চব আজিকালি হেৰি হৈ গৈছে। আমি আজি বৰ্তমান আছোঁ চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ চন্দ্ৰপুৰ পঞ্চায়তৰ ঠাকুৰকুছি আদৰ্শ গাঁৱত। এটা সুন্দৰ পৰিৱেশ, বিভিন্ন তাগিদাত মানে বিভিন্ন কাৰণত বিভিন্ন লোকেশ্যন বিচাৰি পেলাই বিভিন্ন ঠাইলৈ আমি অহা হয়। এনেকুৱা হয় যে কেতিয়াবা এনেকুৱা ধুনীয়া লোকেশ্যনত যোৱা যায় কিন্তু ভিডিঅ' কৰা নহয়। কিন্তু আজি ভাল লাগিছে, ইয়ালৈকে আহিছোঁ ঠাকুৰকুছি অঞ্চললৈকে। এটা এনেকুৱা ইমান ধুনীয়া লোকেশ্যন নহয়, যিটো দেখি পেলাই সঁচাই মই ৰিয়েলি আপ্লুত হৈ গৈছোঁ। গাড়ী ৰখাই দিওঁ। তামোলপুৰৰ ৰামেশ্বৰ দাস আমাৰ স্পট বয় হয় এই চিৰিয়েলখনৰ। কেনেকুৱা ইয়াত কাম কৰি কেনেকুৱা পাইছে? ভাল লাগিছে না? কেতিয়াৰ পৰা কৰি আছে? 3 মাহ মান ইয়াতে আহিছা। আগতে ক'ত বেলেগ চিনেমা এনেকৈ চলিব পাৰি ন? ভাল। আৰু বিভিন্ন ঠাই এনেকৈ ভ্ৰমি ফুৰিব পাৰি ন? সেইটো ৰং চেনেলৰ ধাৰাবাহিক সূৰুযমুখী, এই সূৰুযমুখী চিৰিয়েলখনৰ ধাৰাবাহিকখনৰ এটি শ্বটত মানে এনে পুলিচৰ কনষ্টেবলৰ যিবিলাক শ্বট ওলাই থাকে আমাক মাতি থাকে। আজিও মাতিলে আৰু আহিছোঁ খুব সোনকালে মাতিলে, যিহেতুকে যথেষ্ট গৰম পৰি আছে আৰু গৰমৰ কাৰণে ৰাতিপুৱা প্ৰায় কল টাইম দিলে 7:30 আৰু সেই হিচাপে 7:30 আহিলোঁ, আহি পাই গ'লোঁ শংকৰদেৱ ষ্টুডিঅ' আমাৰ হেঙেৰাবাৰীত যি আছে। তাৰপিছতে তাৰ পৰা আমাক লৈ আহিলে চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাকুৰকুছি গাঁৱলৈকে। বৰ ধুনীয়া পৰিৱেশ, ইয়ালৈকে আহিছোঁ, ভাল লাগিছে। আচলতে মই আজি ভিডিঅ' কৰিম বুলি ভবাই নাছিলোঁ, কিন্তু ইয়ালৈকে আহি পেলাই এনেকুৱা ইমান ধুনীয়া লোকেশ্যন পালোঁ, ইমান ধুনীয়া পিকনিক প্লেচ। এতিয়া অৱশ্যে গৰমৰ সময়, পিকনিক খোৱা পৰিৱেশ নাই ইয়াতে বা তেনেকুৱা ধৰণৰ মানুহ নাই, কিন্তু ইয়াৰে ঠাইবিলাক ইমানেই ভাল লাগিছে। ৰিয়েলি মই মানে ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, যিহেতুকে মোৰ ভাল লাগিছে আৰু সেইকাৰণে মই ভাবিলোঁ মোৰ ভিউৱাৰ্ছসকলকো এবাৰ ইয়াৰ পৰিৱেশটো দেখাই দিওঁ কেনেকুৱা ধৰণৰ। গতিকে চাওক, আপোনালোকেও চাই থাকিব মোৰ ইউটিউব চেনেল HDL কেকে আছাম। এনেধৰণৰ পৰিৱেশবোৰ কৈছোঁ আগতে, এনেকুৱা শ্বুটিঙেই হওক বা বিভিন্ন কামত বিভিন্ন নতুন ঠাইলৈ আমি এনেকৈ পৰিদৰ্শন কৰি থাকোঁ। সকলো সময়তে ভিডিঅ' কৰা নহয় আৰু কেতিয়াবা এনেকৈ মন গ'লে ভিডিঅ' কৰি দিওঁ। ইমান ধুনীয়া সঁচাকৈ এনেকুৱা পাহাৰীয়া পৰিৱেশ, পাহাৰৰ কিনাৰে ইমান ধুনীয়া এটা পথ আৰু সঁচাই ৰিয়েলি আচৰিত হৈছোঁ। মাজে ৰিজৰ্টবিলাক আছে ধুনীয়াকৈ আৰু জনজাতীয় মানুহ বেছিভাগে, আৰু ৰিজৰ্টবিলাকত এতিয়া গৰমৰ সময় যিহেতুকে তেনেকুৱা মানুহ নাই। আৰু এইটো ধুনীয়া জলাশয় দেই, এনেকৈ এটা ধুনীয়া জলাশয়। এইফালে আছে প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়খন। আৰু কথাটো হৈছে এইটো ধুনীয়া পদুম ফুলো দেখিছোঁ মই এই মাজে এইটো জলাশয়টোৰ এইবিলাকত পদুম ফুল আছে। আমাৰ মইতো কৈছোঁৱে ৰং চেনেলৰ ধাৰাবাহিক সূৰুযমুখীৰ ইয়াত শ্বুটিং আজি লোকেশ্যন আছিলে। এটা মানে পুলিচ টিমে মানে এটা দলক খেদি লৈ যাব লাগে, তেনেকুৱা ধৰণৰ। আৰু ভাল লাগিছে ইয়াৰ পৰিৱেশটো কৈছোঁৱে, ইমান গৰমৰ মাজতো
ভাল লাগিছে, গৰম যেন অনুভৱ ইমান হোৱা নাই। এইটোৰ কাৰণে হোৱা নাই, মই কৈছোঁ পাহাৰীয়া ঠাই আৰু এনেকুৱা গছৰ মাজত আছোঁ। সঁচাই ৰিয়েলি ভাল লাগিছে। ক'ৰবাত যদি অকণমান গৰম পাইছোঁ সেইখিনি মানে ইয়াৰ লগত এডজাষ্ট হৈ গৈছে। চিঙৰ আটাইখিনি এনেকৈ আহি আছে। কেনেকুৱা কোৱাচোন বাৰু কি? ভাল লাগিছে, নতুন শ্বট লৈ আহিছে, কিন্তু গৰমো পৰিছে লগতে। কিন্তু গৰম হ'লেও আমি এনেকুৱা ধুনীয়া, ইমান ধুনীয়া সুন্দৰ ঠাইত আছোঁ ন, গৰম যেন সিমান সঁচাকৈ দেই, আমাৰ গুৱাহাটীতকৈতো বহুত ভাল লাগিছে থাকি কিনে। ইমান ধুনীয়া পৰিৱেশ, ভাল লাগিছে। কেনেকুৱা পাইছা আজি? আহি ভাল লাগিছে দেই, আহি বঢ়িয়া লাগিছে। গৰমটো কমেই দিয়কচোন, ইয়াত আৰু ইমানকণ গৰম পাৰিমেই সহ্য কৰিবলৈ, হয় নাই? কৰিবতো লাগিব, কিবা কাম কৰিবলৈ হ'লে। এনেই থৈ নাই আহিছোঁ, শ্বুটিং কৰিবলৈ আহিছোঁ, ইমানকণ কষ্ট কৰি। এতিয়া অকণমান বহি পৰিছে ইয়াতে শ্বুটিঙৰ মাজে মাজে যি অকণমান ৰ'দত গৰমত আমাৰ শ্বুটিং চলি আছে সূৰুযমুখী। গৰাকী আমাৰ মেকআপ আৰ্টিষ্ট যি লাগি আছে। বাকী কেনেকুৱা আছা? গৰম না? বাকী আছে আমাৰ আৰ্টিষ্টসকল সকলো আছে। বহুত গৰম পৰিছে, বৰ্তমান চন্দ্ৰপুৰ, কিন্তু কাম কৰিবই লাগিব, কৰি আছোঁ। বাকী কেনেকুৱা ভৱিষ্যত পৰিকল্পনা কি কৰি আছে এইবাৰ? থিয়েটাৰ এইবাৰ যাম থিয়েটাৰ সূৰ্যত না? খবৰ কৰি সিহঁতক জুলাই 7 তাৰিখৰ পৰা। জুলাই 7 তাৰিখৰ পৰা, তাৰপিছত এইখন বন্ধ। ঠিক আছে, ভাল লাগিল। আশীৰ্বাদ কৰিছোঁ যাতে আপোনাৰ যাত্ৰা শুভ হওক আৰু সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিছোঁ। দাদা কওক, আপোনাৰ কেনেকুৱা? ভালে আছে? ইয়াতে কৰি আছে আৰু কিবা কাম বেলেগ কি কৰি আছে? এই সূৰুযমুখীতে কাম কৰি আছে। ঠিক আছে দেই। গৰমত এনেকৈ কষ্ট কৰি পেলাই যে থাকে, গাড়ী মটৰ এনেকৈতো চলাই থাকে, কেনেকুৱা পায়? কৰিবতো লাগিবই আৰু কাম, গৰম এইখন কেতিয়াৰ পৰা লাগি আছে এইখনত? এইখনত মই হ'ল 3 মাহমান। 3 মাহমান ধৰি পেলাই ড্ৰাইভাৰ হিচাপে কাম কৰি আছে। সঁচাই ভাল লাগিল। এনেকুৱা আপোনালোকৰ দৰে এনেকুৱা মানুহবোৰ নহ'লে কামবোৰ নচলিব, হয়নে নহয়? তো ভাল আছে। ইয়াতে গাড়ীৰ ভিতৰত বহি আছোঁ, আটাইখিনিয়ে ৰং চেনেলৰ যি ধাৰাবাহিক সূৰুযমুখীৰ কাম কৰি আছোঁ। আচলতে কেতিয়া কি কৰিব পাৰিছোঁ সেইটো বেলেগ কথা, কিন্তু মজা এটা আছে দেই, সঁচাই ৰিয়েলি মজাই বেলেগ এই ধৰণৰ কামবোৰ কৰিব পাৰিলে। গাইজ, গ্ৰীষ্মৰ সময়তো যেতিয়া এনেকৈ আহোঁ, ৰ'দ আছে তথাপিও ভাল লাগে। কৰ্মক্ষেত্ৰততো আৰু আহিব লাগিব, সদায় ঘৰত বহি থাকিলে আৰু পৰিয়াল নচলিব। আৰু ভাল পাওঁ এনেকুৱা ৰিজৰ্ট হয়, এনেকুৱা ধৰণৰ ৰিজৰ্টবিলাক আছে সুন্দৰকৈ। মানে কি ক'ম আৰু, বহুত মজা লাগে বুলি কৈছে এইবিলাক। চাওকচোন, কিন্তু অকল এইখন বুলি নহয়, এনেকুৱা ধৰণৰ যিহেতুকে জনজাতীয় অঞ্চল, এনেকৈ ধুনীয়া ধুনীয়া ৰিজৰ্ট একদম বঢ়িয়া আৰু ভাল ভাল প্লেচবিলাক আছে। এনেকুৱা ধুনীয়া ধুনীয়া আৰু প্লেচ ভাল। খামৰেংগা ইকো কেম্প বৰ ধুনীয়া। এইটো দেখিলে আপোনালোকে ক'ব পাৰিব, ইয়াতে চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজে মাজে এইবিলাক ধুনীয়া ধুনীয়া, মানে কি ক'ম আৰু, ইমান ভাল লাগে নহয় এই পাৰ্কবিলাক। আৰু বেছিভাগ চাংঘৰ আছে ইয়াতে, এনেকুৱা ভাল ভাল কিছুমান চাংঘৰ সাজি থৈছে ইয়াতে। গতিকে আৰু এনেকুৱা ধৰণৰ ঠাইবিলাকত হাতীও ওলাই বুলি কৈছে, মই গম পাইছোঁ অলপ, হাতীৰ হেৰিবিলাক লিখা আছে। তো ভাল লাগে সঁচাই ৰিয়েলি। বিভিন্ন সময়ত এনেকৈ বিভিন্ন ঠাইলৈকে আহিছোঁ, আমেজ লৈছোঁ, ভাল লাগে। সেইকাৰণে ঠাইবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। কি হয়, যথেষ্ট গৰম, তাৰ কাৰণে আটাইকেইজনে আহি পেলাই এটা কি ল'লোঁ, আইচক্ৰীম, বৰফ লৈছোঁ ডিউটিৰ মাজত। আৰু আমাৰ ইয়াৰে এখেতত দেই, মানে এখেতে খুৱাইছে আমাক সকলোকে। গতিকে আমাৰ তৰফৰ পৰা আমাৰ এক্টৰ সূৰুযমুখী মাজে মাজে দেখা পায়ে থাকে চাগে। গতিকে ধন্যবাদ জনাইছোঁ তেখেতকো যে ইমান গৰমত এটাকে অফাৰ দিছে আমাক আইচক্ৰীম। সকলোৱে বৰফ খোৱাত ব্যস্ত এতিয়া দেই।
গাইজ কি ধুনীয়া দোলনা এনেকৈ উমলি আছোঁ, ভাল লাগে এনেকৈ দোলনাত। আপোনালোকে সৰুতেই বহুত এনেকৈ উমলিছিলোঁ বাৰু, দোলনাত জুলিছিলোঁ। এতিয়া বাৰু ডাঙৰ হোৱাৰ পিছত তেনেকৈ পোৱা নাযায়, ক'ৰবাত পাৰ্ক চাৰ্কলৈ গ'লেহে অলপমান পোৱা যায়। ইয়াতেতো আহিছোঁ আৰু ভাল লাগিছে এনেকৈ, বঢ়িয়া মজা। শ্বুটিঙলৈ আহিলে মানে কি হয়, কেতিয়াবা অকণমান সময়ৰ হেৰফেৰ নোহোৱা নহয় বুলি নকওঁ বাৰু, কিন্তু খানা হ'লে একেবাৰে এইটোৰ পিছত সেইটো, সেইটোৰ পিছত সেইটো, চাহ সময়ে সময়ে, ভাত ৰাতিপুৱাই ব্ৰেকফাষ্ট, কি ক'ব। ক'লা কচু আছিলে ইয়াত ভালকৈ, চব ক'লা কচু বিচৰাত ব্যস্ত হৈ গৈছে একেবাৰে। ইয়াত এতিয়া 3টা বাজি গ'ল, ইয়াতে আছোঁ এতিয়ালৈকে চন্দ্ৰপুৰতে। এইখন দেখিছেনে ওচৰতে, এইখনেই হয় প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়। সাংঘাতিক মানে সাংঘাতিক লোকেশ্যন দেই, ইমান ধুনীয়া লোকেশ্যন নহয় সঁচাই, ৰিয়েলি আপ্লুত হৈ গৈছোঁ। এনেকৈতো মাজে মাজে অহা যায় বাৰু এইবিলাকত, হ'লেও মানে ভাল লাগে। এই চৌপাশ দেখাই দিছোঁ, কিমান সাংঘাতিক মানে। গোটেই দিনটো যথেষ্ট গৰম আছিল যদিও এতিয়া বঢ়িয়া শীতল বতাহ চলি আছে। অৱশ্যে আবেলিৰ পৰা ভাল বতাহ এটা চলি আছে আৰু বৰষুণ নামি আহিছে দেই এতিয়া। এইফালৰ পৰা আমি এইটো ছাইড যে দেখিছে পাহাৰবিলাক আছে, মেঘালয়ৰ দিশ হয় এইটো। আমি যিহেতুকে চন্দ্ৰপুৰৰ একেবাৰে ভিতৰত ঠাকুৰকুছিত আছোঁ ইয়াতে, আৰু এই কিবা ডাঙৰকৈ মানে বৰষুণৰ এটা ৰোল আহি আছে, মানে বৰষুণ দিব যেন লাগিছে। এই গছৰ পাতবিলাক মানে লৰি আছে। এই মানে কি হয়, মই কৈছোঁ আজি যদিও আগপক্ষত মানে আগভাগত যদি আগবেলাটো যথেষ্ট ৰ'দ আছিলে, কিন্তু এতিয়া কিন্তু বহুত শীতল বতাহ চলি আছে, সুন্দৰ পৰিৱেশ। বহুতেই ভাল লাগিলে আজি ইয়ালৈকে আহি পেলাই। গোটেই দিনটো ইয়াতে থাকিলোঁ, মোটামুটি 9:30ৰো আগতে আহি পালোঁ, যিহেতুকে 7:30 বজাত আমি শংকৰদেৱ ষ্টুডিঅ' পাইছিলোঁ, আৰু তাৰ পৰা ওলাই আহিছিলোঁ প্ৰায় 8টামান বজাত ইয়ালৈকে ওলাই আহিছিলোঁ। 9:30 অকণমান আগত, মোটামুটি 10 মিনিটমান আগতে, 9:20 মানত ইমান পাইছিলোঁ আমি। এই আৰু ঠাকুৰকুছিতে গোটেই দিনটো কটালোঁ। এতিয়া প্ৰায় 4:30মান বাজিল। ভাল লাগিছে সঁচাই, ৰিয়েলি দেই। এনেকুৱা পৰিৱেশ, এনেকুৱা সুন্দৰ ঠাই, মজা, ৰিয়েলি কৈছোঁ, বহুতেই মজা লাগিল। এতিয়া 6:30 বাজিছে, মই আছোঁ সৰুমটৰীয়াত। আমি চন্দ্ৰপুৰৰ পৰা জাষ্ট ইয়ালৈকে আহিলোঁ, আহি পেলাই আজি দেৰিয়ে হ'ল বাৰু। সুন্দৰ খানা খালোঁ, মাছ, কচু, বহুত কিবা কিবি আৰু গোটেইবিলাক নাম কৈ থাকিব নোৱাৰোঁ। ধুনীয়া পৰিৱেশ, আৰু অলপ শ্বুটিং হ'ব, ৰাতি হ'ব আজি দেই। এতিয়া মোৰ মামা আছে, কেনেকুৱা? ভাল লাগিল আহি। আহিছা ইয়াতে, বৰ হৈছা নেকি যে ৰাতিপুৱাই মাতিলে? বৰ অলপ হয়, তথাপিতো উপায়টো নাই। এই ধৰণৰ কামবিলাক এনেকুৱাই, চিনেমাৰ শ্বুটিং আৰু মিটিং কেতিয়াও আমাৰ অসমীয়া সমাজত মানে একে সময়ত নহয়। আৰু আছে এগৰাকী দাদা, কেনেকুৱা? নমস্কাৰ। আহিলোঁ, ৰাতিপুৱা 8:30মান বজাত পালোহি। আমনিবোৰ হয় নেকি কেতিয়াবা এনেকৈ যে বহি থকা যায়? কিন্তু উপায় নাই ন, কৰ্মটো এনেকুৱা। কিন্তু আমনিটো লাগিবই আৰু, কাৰণ এনেকৈ বহি থকা কামটো বৰ সহজ কাম নহয়। কাৰণ এনেকৈ বহি কিবা এটা ব্যস্ত হৈ থাকিব পাৰিলে তেতিয়া বেলেগ কথা, আৰু নহ'লে এনেই বহি থাকি খুব এটা সুবিধাজনক নহয়। তথাপিও উপায় নাই, তথাপিও উপায় নাই আৰু। লোকেশ্যন বিচাৰি ইয়ালৈকে ইয়াত এই বিল্ডিঙত লোকেশ্যন আছে। এটা আমাৰ চিট চলি আছে।
মানে এতিয়া আমাৰ গুলীয়াগুলী চিন চলি আছে। আমাৰ ৰিংকু মল্ল বৰুৱা মানে আমাৰ প্ৰডাকশ্যন মেনেজাৰ। এই গৌতম দাৰ এক্টৰ আছে, এয়া পুলিচ, তেওঁ SI হয়। এজন আছে হাবিলদাৰ, আপুনিও মই নিজেও এজন হাবিলদাৰ। এতিয়া আমাৰ গুলীয়াগুলী হ'ব। এই আমাৰ হাথিয়াৰসমূহ ইতিমধ্যে আমি সংগ্ৰহ কৰি ৰাখিছোঁ, যিহেতুকে আমাৰ শ্বুট চলি আছে আৰু শ্বুটিং। এয়া কেনেকুৱা আমাৰ ডাইৰেক্টৰ এই ৰাখে বাবু। এওঁ আহিছে আমাৰ আজিৰ। কেনেকুৱা তোমাকে কেনেকুৱা পালা আজি যে এই মানে যিখিনি কৰিলা আৰু কেনেকুৱা? বঢ়িয়া। এতিয়া মেইনটো কৰিব গৈ আছোঁ, মৰিবলৈ গৈ আছোঁ। নিশা ছাৰে ঘৰতে এইবিলাক থোৱা দিয়াৰ ব্যৱস্থা কৰি আছে মানে ধূলি গুলি কৰাৰ কাৰণে। নিশা 11:30 বাজিল। কেনেকুৱা এতিয়া আকৌ ধোঁৱাৰ মাজত অকণমান মজা পৰিৱেশ। এইবাৰ ৰাতি ইয়াতে ভাল লাগি আছে এই শংকৰদেৱ ষ্টুডিঅ'ৰ ভিতৰত। ধোৱা এতিয়া ৰাতিপুৱা 7 বজাৰ পৰা এতিয়ালৈকে কেনেকুৱা লাগিল? গৰমত কেনেকুৱা হ'ব পাৰে মানুহৰ। এতিয়া 11:30লৈকে। জীবন জিন্দাবাদ নাকি? এই আমি মানে চবৰে হেৰি হৈ গৈছে। তো গাইজ এতিয়া নিশা প্ৰায় 12:30 বাজিল। মানে কি হয়, এই 12:30 বজাত আমিতো ক'লোৱে শংকৰদেৱ ষ্টুডিঅ'ৰ পৰা আহি আছোঁ। শংকৰদেৱ ষ্টুডিঅ'ৰ পৰা এখন চুমু আহি পেলাই আমাক আমিনগাঁও হাজো চকত এৰি দি গ'ল, আৰু তাৰ পৰাই আৰু এখন গাড়ী পাই গ'লোঁ এইখন। আৰু তেওঁ এতিয়া আমাক আমাৰ যিহেতুকে ৰাস্তাৰে বাটেৰে যাব, তেওঁৰ বাধ্যত আৰু বোলে আমাক ঘৰত নমাই থৈ যাব। বহুত বহুত ধন্যবাদ। আহি পাম আৰু অলপ আছে। এতিয়া টিংমাৰী চকত আছোঁ। মজা আজি দিনটো গেল আৰু। তো গাইজ এতিয়া নিশা 1 বাজিল। এইমাত্ৰ আহি ঘৰ সোমালোহি। খুব ভাগৰুৱা অনুভৱ কৰিছোঁ গোটেই দিনটো। এতিয়া অলপ ভাগৰ লাগিছে আৰু এতিয়া আটাইলৈ গুড নাইট।